টুইছা শৰ্মা ভূপালৰ এজনী শিক্ষিত আৰু শান্ত স্বভাৱৰ যুৱতী। পৰিয়ালৰ মতে তাই সদায় হাঁহি খুচি আছিল আৰু জীৱনৰ বহু সপোন লৈ আগবাঢ়িছিল। অন্যফালে সমৰ্থ সিং পেছাত এজন ক্ৰিমিনেল লয়াৰ। আইনৰ সকলো দিশ ভালদৰে জানিছিল আৰু সেইকাৰণে এতিয়া বহুতে ক'বলৈ আৰম্ভ কৰিছে, যদি অপৰাধ সংঘটিত হৈছিল তেন্তে সেইটো বহুত চালাকিৰে কৰা হৈছিল। দুয়োৰে বিয়া হৈছিল ধুমধামকৈ। ছ'চিয়েল মিডিয়াতো বহু সুখী ফটো আপলোড হৈছিল। সকলোৱে ভাবিছিল এয়া এটা পাৰফেক্ট কপল। কিন্তু বিয়াৰ মাত্ৰ 5 মাহ পিছতে সকলো শেষ হৈ গ'ল। ঘটনাৰ দিনা হঠাৎ খবৰ আহে টুইছা ঘৰতে মৃত অৱস্থাত পোৱা গৈছে। প্ৰথমে কোৱা হৈছিল এইটো আত্মহত্যা, কিন্তু টুইছাৰ পৰিয়ালে সেই কথা মানি লোৱা নাছিল। তেওঁলোকৰ দাবী, টুইছাই মৃত্যুৰ আগতে বহুবাৰ মানসিক অত্যাচাৰৰ কথা কৈছিল। কিন্তু আত্মীয়ে ক'লে বিয়াৰ পিছত টুইছা আগৰ দৰে নাছিল। তাই বহু সময় চিন্তিত হৈ থাকিছিল। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত কিছুমান সন্দেহজনক বিষয় লক্ষ্য কৰে। ফোন কল ডিটেইল, ঘৰৰ অৱস্থা আৰু মৃত্যুৰ সময়ক লৈ অসংগতি। তাৰ পিছতে আৰম্ভ হয় পূৰ্ণ তদন্ত। আৰক্ষীয়ে তদন্ত আগবঢ়াৰ লগে লগেই সন্দেহৰ তীৰ ঘূৰি যায় স্বামী সমৰ্থ সিঙৰ ফালে। আদালতে তেওঁক 7 দিনীয়া আৰক্ষী ৰিমাণ্ডত পঠায় আৰু তাৰ পিছতে আৰম্ভ হয় জোৰদাৰ জেৰা। সূত্ৰৰ মতে প্ৰথম দিনাই সমৰ্থে বহু গুৰুত্বপূৰ্ণ তথ্য দিছে। আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক কেনেকুৱা আছিল, বিয়াৰ পিছত কিবা পাৰিবাৰিক বিবাদ হৈছিল নেকি, টুইছাৰ ওপৰত মানসিক চাপ দিয়া হৈছিল নেকি। কাৰণ বহু সময়ত ঘৰুৱা অত্যাচাৰ বাহিৰৰ মানুহে বুজি নাপায়। সমৰ্থে নিজে ক্ৰিমিনেল লয়াৰ হোৱাৰ বাবে তদন্তকাৰী দল অত্যন্ত সাৱধান হৈ আগবাঢ়িছে। এই কেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে মোবাইল ফোন আৰু ডিজিটেল প্ৰমাণ। আৰক্ষীয়ে দুয়োৰে ফোন জব্দ কৰিছে। হোৱাটছএপ চেট, কল ৰেকৰ্ড আৰু ডিলিট কৰা মেছেজ পুনৰ উদ্ধাৰৰ চেষ্টা চলিছে। সূত্ৰৰ মতে কিছুমান মেছেজ অত্যন্ত সন্দেহজনক। মৃত্যুৰ আগৰ কিছু ঘণ্টাত তীব্ৰ বাক বিতণ্ডা হৈছিল বুলি সন্দেহ, আৰু টুইছাৰ মানসিক অৱস্থা স্বাভাৱিক নাছিল। এই সকলো তথ্য এতিয়া ফৰেনচিক টীম পৰীক্ষা কৰি আছে। কিছু লোকৰ মতে এই কেছটো সাধাৰণ আত্মহত্যাৰ ঘটনা নহ'বও পাৰে। টুইছাৰ পৰিয়ালে এতিয়া ন্যায় বিচাৰি যুদ্ধ কৰি আছে। তেওঁলোকৰ স্পষ্ট অভিযোগ, আমাৰ ছোৱালীক অত্যাচাৰ কৰা হৈছিল। মাতৃয়ে কান্দি কান্দি ক'লে, বিয়াৰ 5 মাহতে আমাৰ ঘৰ উজাৰি হ'ল। পৰিয়ালৰ মতে টুইছাই বহু কথা লুকুৱাই ৰাখিছিল যাতে দুই পৰিয়ালৰ মাজত সমস্যা নোহোৱা হয়। কিন্তু ভিতৰে ভিতৰে তাই হয়তো ভাঙি পৰিছিল। এই বক্তব্যই এতিয়া সমাজত ডাঙৰ আলোচনাৰ সৃষ্টি কৰিছে। বিয়াৰ পিছত বহু মহিলা নিজৰ কষ্ট কিয় লুকুৱাই ৰাখে। এতিয়া প্ৰশ্ন, আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আৰক্ষীয়ে এতিয়া বহু দিশত তদন্ত চলাই আছে। ফৰেনচিক ৰিপৰ্ট, পোষ্টমৰ্টম ৰিপৰ্ট, ডিজিটেল এভিডেন্স, ফেমিলি ষ্টেটমেণ্টছ, নিউজ টেষ্টিমনি, সকলো মিলাই কেছটো অধিক জটিল হৈ পৰিছে। যদি নতুন প্ৰমাণ ওলাই আহে তেন্তে সমৰ্থ সিঙৰ বিপদ অধিক বৃদ্ধি পাব পাৰে। আইন বিশেষজ্ঞসকলেও ক'বলৈ আৰম্ভ কৰিছে, এই কেছ বহু ডাঙৰ সত্য উন্মোচন কৰিব পাৰে। এজনী যুৱতী যাৰ জীৱন মাত্ৰ আৰম্ভ হৈছিল। বিয়াৰ 5 মাহ পিছতেই এই দুখজনক অন্ত। টুইছা শৰ্মাৰ মৃত্যুৰ প্ৰকৃত সত্য কি, সেইটো এতিয়া তদন্তই স্পষ্ট কৰিব। কিন্তু এই ঘটনাই পুনৰ এবাৰ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। সম্পৰ্কৰ আঁৰত লুকাই থকা মানসিক যন্ত্ৰণা আমি সময়তে কিয় বুজি নাপাওঁ? আপোনাৰ মতে এইটো আত্মহত্যা নে ৰহস্যজনক হত্যা? কমেণ্টত নিজৰ মতামত জনাব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনে ডাঙৰ আপডেটৰ বাবে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।